অনেক প্রবন্ধ করি ইউ মহায়াপ দর ঘর যতে কবা হয় ধন ততে কমি থুকে বাঢ়ে আপদ নাহিকে আতপর এরম যতে কয়া ছয় লোক সবারুয়া গত ভোক দুখময় সকলো সংসাৰ যতে ক সুন্দৰী নাৰী পৰময় নথকাৰী আতপরে নাহি কৈনিকাৰ এরা মানুষত মনোরথ পরমদূর ঘোর পথ তথাপিতো তাতে মাত্র রতি যেটো আত্মা প্রিয়তম সুখ সাগৰৰ দেৱ কদাচিতো তন্ত্ৰ নাহিমতি পুণ্য করে পাওয়ে স্বর্গ রহিতে নাহিকে সুখ ইন্দর পতন আসই জাত অনেক তপস্যা করি যদি ব্রহ্মলোক পাব তহি ঠোকালৰ নেৰাহাত ইখেয়াতি মহাকষ্ট নিজ কৰ্মে হৈ নষ্ট কৃষ্ণ কথা নপৈ কৰ্ণত কৃষ্ণৰ ভকতিৰ আনন্দ বিশ্বাস কৰি মোৰ ঘোৰ জাত নাটপত চাৰি বেদ চৈত্ৰ শাস্ত্ৰ সবাৰুৱে তত্ৰ মূৰ্খ ধৰ্ম হৰি গুণ নাম হেন তত্ৰ কথা জানি সময় যাৰ যত্ৰ প্ৰাণী ডাকি হবে ভোলা ৰাম ৰাম জয় কৃষ্ণ। গুৰুজনাই দ্বাৰকা লীলাত এই ৰাম নামৰ তাৎপৰ্য সম্পৰ্কে ঘোষাটো ধৰিছে। এবাৰ ঘোষাটো দিছো এটা বাক্য ভাল মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ কৈছে ভাই। তেতিয়াৰ সময়ত শিষ্যসকল গুৰুজনাই ভাই বুলি সম্বোধন কৰিছিলে। এতিয়া আমি কাক ভাই বুলি সম্বোধন কৰোঁ? নিজৰ মন ভাই ভাই ৰাম নামটো লৈছে, বৰ ভাল কথা হৈছে, কিন্তু আৰু এটা কাম কৰিছানে? অৰ্থাৎ ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ৰাম নামটো লোৱাৰ লগতে আপুনি তেওঁৰ ৰূপটো ধ্যান কৰিব লাগিব, সিদ্ধান্ত দিছে গুৰুজনাই। গতিকে সেই ৰাম নামটো যাতে মই সদায় লৈ থাকিব পাৰোঁ, তাৰ কাৰণে সেই প্ৰভু তুমি মোক কৃপা কৰিবা। কোনটি প্ৰাৰ্থনা হয় বাৰু?
তাতে ঘোষা বনমালী জগ মোহন ও খোখে দুখে মুখে জনু সারা বনমালী জগমোহন ৰাম সুখে দুখে মুখে জনো সাৰা ৰাম যে হে বনমালী তুমি মোক এইটো কৃপা কৰা যে মই সুখতো দুখতো যে মই তোমাৰ নাম লৈ থাকিব পাৰো তাৰ কাৰণে হে প্ৰভু তুমি মোক কৃপা কৰিবা কোনটি প্ৰাৰ্থনা মুচুকুন্দৰ প্ৰাৰ্থনাটো কি আছিলে প্ৰাৰ্থনাতে ওলাইছে তেওঁ একো নাজানে আন একো নাজানে হে প্ৰভু মই তোমাক কেনেকে তুতি নতি কৰিব লাগে কেনেকে ভক্তি কৰিব লাগে মই একো নাজানো মাত্ৰ মই এটাই জানো যে তুমি মোক উচিত গতি এটা সাধন কৰি দিয়া নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাসৰ ভৈৰু চৰণত মোৰ অগতি আদি চব ইয়াতকৈ বেলেগ প্ৰাৰ্থনা লাগেনে একো নাজানিলেও এই প্ৰাৰ্থনাটোকেই যদি আপুনি গাই থাকে তেনেহ'লে আপুনি গতি পোৱাটো নিশ্চিত চব ইমান এটা তাৎপৰ্য আছে বাৰু মই একো নাজানো হে প্ৰভু নাজানো আবাহন মই আপোনাক কেনেকে আহ্বান কৰিব লাগে মই নাজানো মই কেনেকে আপোনাৰ প্ৰতি বিসৰ্জন দিব লাগে মই তাকো নাজানো পূজা মন্ত্ৰও মই একো নাজানো মন্ত্ৰ একোৱেই গাব নাজানো মই মাত্ৰ ৰাম কৃষ্ণ কৰিবলৈ জানো হয় বাৰু গতিকে আপোনাৰ পৰা মই এটাই সাধনাবোৰ মাৰ্জন কৰিছো যে তুমি মোক এটা উচিত গতি সাধন কৰি দিবা ভগৱন্তৰ বাঞ্ছাৰ কল্পটো আপুনি যেনেকে বিচাৰে ভগৱন্তে তেনেকে আপোনাক বিচাৰ কৰিব যাক ধাৱৈ তাক পাৱৈ কৰি নকৰে আপুনি ঈশ্বৰ বিচাৰিলে আপুনি ঈশ্বৰ পাব আপুনি বিষয় বিচাৰিলে বিষয় পাব বিষয় মানে বিষ নহয় নেকি এই ভৱ সংসাৰখনত এই বিষৰ জালে আমাক সৰ্পৰ দংশনৰ জালাতকৈ বেছি বিষৰ জালা সংসাৰৰ জালাটো হয় বাৰু গতিকে এনেকুৱা জালা কোনে কোনে খাইছে লাগিছিলে নহয় জানো কোনে জ্বালা কোৱালে জ্বালাটো খাই আছে শিঙি জলকীয়াতকৈ জ্বালা পাইছো বাৰু সংসাৰৰ জ্বালাটো ভোট জলকীয়াতকৈ বেছি জ্বালা ভোট জলকীয়াটো অকণমান সময় খাই থাকে কিন্তু সংসাৰৰ জ্বালা কৃষ্ণ যেতিয়ালৈকে আপুনি হৰি কথা নলয় সেই জ্বালাৰ পীড়াত আপুনি মৰি যাব এনেকুৱা জ্বালা হয়নে বাৰু গতিকে সেই জ্বালা যন্ত্ৰণাৰ পৰা নিষ্কৃতি পোৱাৰ একমাত্ৰ উপায় হৈছে ভকতৰ সংগ আজি আমাৰ যন্ত্ৰণাবিলাক আজি নাই আৰু আছে নেকি আমি আজি হাঁহি ধেমালিৰে তেওঁৰ গুণগান আমি কৰি আছো আপোনালোকে শ্ৰৱণ কৰি আছে কওঁতা যদি আছে কোনোটা যদি আছে ভাগৱত হৈ গ'ল আৰু কোনোটাতো আছে দুজন এজন হ'লেও গতিকে ভাগৱত হৈ যায় এতিয়া তাকে কৈছে যে ৰাম নামৰ তাৎপৰ্য শিৱ পাৰ্বতী কি ক'লে মনত আছে আপোনালোকৰ পাৰ্বতী শিৱ গোসাঁই কি ক'লে প্ৰভুৰ বিষয়ে এষাৰো এতিয়াও কোৱা নাই এতিয়া এবাৰ কওঁ তেহে প্ৰভু ভাল পাব আৰু মোৰ স্থানত আহি পেলাই মোৰ নামে এবাৰ লোৱা নাই কেনেকুৱা ভক্ত বুলি ক'ব গতিকে তেওঁৰ মহিমা এটা গাওঁ জয় কৃষ্ণ চতুৰ্থ স্কন্ধত এইটো হেৰি কয় ৰুদ্ৰগীত বুলি কয় ৰুদ্ৰগীত ভগৱন্তৰ চৰম গীত অৰ্থাৎ ৰুদ্ৰ সাক্ষাৎ থাকে 10জন পুত্ৰই ভগৱন্তৰ গুণগান গাই থাকে সেই অধ্যায়টোৰ নাম দিছে ৰুদ্ৰগীত চতুৰ্থ স্কন্ধত কৈলাশৰ পৰা তেওঁৰ নামেই আহে আমাৰ প্ৰভু আৰু সেই 10জন ভগৱত ভক্তক আশীৰ্বাদ প্ৰদান কৰিছে এবাৰ শিৱ আৰু পাৰ্বতীয়ে বিমান বিহাৰে কৰি আছিলে ৰাম নামৰ তাৎপৰ্যত কৈ আছে বিমানখন গৈ থাকোঁতে হঠাতে বিমানখন প্ৰভুই ৰাখি দিলে আই পাৰ্বতী সুধিলে প্ৰভু বিমানখন হঠাতে ৰাখি দিলে যে ৰৌ আহে পাৰ্বতী পৃথিৱী মৰ্ত নকৰি চোৱাচোন পৃথিৱীলৈ চোৱা গৰখীয়ে কৈ যে এজাক গৰু মেলি আনিছে আৰু দুষ্টামিৰ পৰা গৰুটো আগত দৌৰিছে সেই ৰ বুলিছে এই যে কাৰোবাৰ খেতি নষ্ট কৰিবগৈ অকলে গৰুজাক উলিয়াই আনিছে আমাৰো সেইটো অভিজ্ঞতা আছে আমি অকলে গৰু পাল চাৰিছিলোঁ আগতে 3-4 ঘৰ গৰু একেলগে অকলে চালোঁ আজি তাৰ পালোঁ আজি মোৰ ফালে এনেকুৱা
গতিকে পালচাৰ হৈছে সি ৰ বুলি চিঞৰিছে। তুমি চাবাচোন সি অকণমান সময় পিছতে আকাৰডাল লগাই সি ৰাম নামটো উচ্চাৰণ কৰিব। তুমি চাই থাকাচোন, এইয়া সি ৰাম নামটো উচ্চাৰণ কৰিলে কি বুলি কৰিলে? ৰাম ৰাম এনেকুৱা গৰু থাকিব লাগে নে বুলি সি সংগ্ৰাম কৰিলে। এই ৰাম নামটো শুনিবৰ কাৰণে মই এনেকে বিমানখন ৰাখি দিছো। প্ৰভু আপোনাৰো মহিমা আৰু যে ৰাম নাম এনেকে অলপ শুনিলে বাৰু গৰখীয়াটোৱে খঙতে ৰাম নামটো লৈছে, তাকো আপুনি শুনে। প্ৰভুৰ নাম যে যেনেকে নলওক তেওঁ কাণ পাতি শুনিবই। হয় বাৰু, চান্দালেও যদি হৰি কীৰ্তন কৰে তথাপি তেওঁ যজ্ঞৰ উচিত পাত্ৰ হৈ যায়। আৰু ভকতেও যে চান্দাল হৈ জানেনে প্ৰভু? কেনেকে আছে? ভকতেও চান্দাল হয়, কেতিয়া হয় কওকচোন বাৰু? ভকতো চান্দালটো হৈয়ে থাকে, সকলো ভকত নহয়, তাৰ মাজতে আছে। মানে সকলো ভকত নহয়। আমি যে অলপ আগতে কথাখিনি কৈছিলো যে এই প্ৰথম শৰাই কামখিনি কৰিবৰ কাৰণে দুজন ভকতক যে মাতিছিলে তাৰ মাজতে প্ৰথমজন ভকত চান্দাল। তেওঁ সেইখিনি সময়ত তেওঁ চান্দাল হৈ গ'ল। খং কৰিলে যে খং নামেই চান্দাল। আৰু খং যেতিয়া মানুহৰ উঠে সাক্ষাৎ জম বচে, জম আহে, জমেহে মানুহজনক মাৰে। খং নামে চান্দাল। চান্দালে কি কৰে? কাটা মাৰা কৰা নাযায়, গতিকে তেওঁ চান্দাল হৈছে। আৰু আইসকলে ৰন্ধন কৰোঁতে যদি বকনি ধৰি ধৰি ৰান্ধিছে, আপুনি চান্দাল অধি আপোনাৰ হাতে খাব নালাগে, সেইখিনি নোখোৱাই ভাল। সেইখিনি নোখোৱাই ভাল, আপুনি চান্দালনি হৈ গ'ল। মানে এই যে বকি বকি যে কোনোবাই ৰান্ধে, সেইখিনি সেই আহাৰখিনি ল'ৰা ছোৱালীক যেতিয়া খুৱাব তেওঁলোকৰ সেই বেয়া স্বভাৱটো গুচি যাব। ৰন্ধনত বহুত মানে কথা আছে, গতিকে তেওঁৰ নাম চিন্তা কৰি কৰি আপুনি ৰন্ধন কৰক, তেতিয়া সেইখিনি অমৃত হৈ যায়, প্ৰসাদ হৈ যায়। হয় বাৰু, গতিকে এই যে ভকতে এনেকে চান্দাল হয়, এই চান্দালটো গুচাবলৈ কি কৰে আপোনালোকে? ধৰি লওক আপোনাৰ খং উঠিল, এই যে ধৰি লওক ভাগৱতলৈ যাব ওলাইছে, আইগৰাকী কিবা কাৰণত কিবা এটা বস্তু উলিয়াই দিয়ে নাই, আহিব নহয় ত্ৰিমিছকে, তেতিয়া আপুনি কি কৰে? আকৌ বা এতিয়াতো আৰু গা ধুব নোৱাৰে আপুনি, এতিয়া সাজ পাৰ কৰি ওলালে যাব লাগে, বস্তুটো উলিয়াই দিয়া নাই, আহিব খংটো, আহিবটো দিয়া নাই। আপোনাৰ জন নকৰে, কোনোবা কৰে নহয়। মানে যিসকলে কৰে তেওঁলোকৰ কথা কৈছো, যে যেতিয়া আপোনাৰ খং উঠিল, আপুনি যেতিয়ালৈকে মূৰ তিয়াই নিদিয়ে, আপোনাৰ যে খং উঠিল, আপুনি এজন চান্দাল হৈ গ'ল। চান্দালৰ অৱস্থাই যদি আপুনি ভাগৱতলৈ যায়, সেই ভাগৱত আপোনাৰ কামত নাহিব। গতিকে আপুনি লগে লগে আপুনি মূৰটো তিয়াই দিব, ভাল পানী লৈ। পানীটো ছটিয়াই ল'ব, এতিয়া আৰু গা ধুবলৈতো টাইমে নাই, আপুনি ক্ষীৰত পানীটো ছটিয়াই তেনেকে পানীত তিয়াই দিব। সেইটো পানী জলেৰে যেতিয়া তিয়াই দিব, চান্দালত্বটো সেইটো উপায়। গতিকে ভকতৰটো পদে পদে খঙি উঠিব, ল'ৰা ছোৱালীৰ কাৰণে খং উঠে, কথা নুশুনিলে। হয় বাৰু, গতিকে সেই চান্দালত্বটো গুচাবলৈ আপুনি স্নান কৰিব লাগে। যদি নকৰে তেনেহ'লে আপোনাৰ হাতে সিদিনাখন কৰিও খাব। এইখিনি জানে নহয় বাৰু, গতিকে এয়া হ'ল ভগৱানৰ আচৰণৰ কথা। আমাৰ এতিয়া ওলাই গ'ল ৰাম নামৰ তাৎপৰ্য। এতিয়া চাওক পাৰ্বতী কি কৰে, এই যে মই ৰাম নামৰ তাৎপৰ্যটো শুনাচোন পাৰ্বতী। যদি তোমাৰ মুখতো ৰাম নামটো লাগি থাকে, তেতিয়া কি জানা? তোমাৰ মুখখন স্বৰ্গ মৰ্ত্য পাতালৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বদন হিচাপে স্বীকৃতি লাভ কৰে। যাৰ মুখত ৰাম নাম থাকে, সেই মুখখন আটাইতকৈ শ্ৰেষ্ঠ হয়। সেয়েহে কৰিণ বেদক বুজে, যাহাৰ মুখে হৰিনাম সিজে। আমাৰ কেতিয়াবা কি হয়, সিজিব লাগে হৰিনাম, আমাৰ জিভাত সিজি থাকে তামোল পাণ, সিজি থাকে। একো কথা নাই, তামোল পাণো সিজাই থাকক, কিন্তু ৰাম নামটো সিজাবলৈ নাপাহৰিব। সেইকাৰণে জিভাখনক মাজে মাজে গালি পাৰিব লাগে, কি বুলি? হে জিভা, তই ৰাম নবলখ, তই হৰি নবলখ, তই কি বোলখ? নিজকে গালি পাৰিব। ভাল ঘোষা দি আছে, ঘোষাতে আমি ঘোষাটো কৈছো, হে জিভা, তই ৰাম নবলখ, তই হৰি নবলখ, তই কি বোলখ? ৰসতেহে প্ৰিয়।
কি কয় ৰসতহে প্ৰিয় মানে তই খালি ৰসহে ভাল পাওঁ ৰসতে তই মগন ৰসটোহে প্ৰিয় মানে এই যে সাংসাৰিক ৰসত তই মগন থাক হৰি নামৰ ৰসত মগন থাকিলেও ঠিকে আছিলে গতিকে সেই জিভা সাৱধান জিভাখনে আমাক ডুবাবও পাৰে আমাক উঠাবও পাৰে গতিকে জিভাখনৰ দুটা কাম কোৱা আৰু কাম দুখন কিন্তু আমাৰ কাম এটা শুনা চকু দুটা কাম এটা দেখা আৰু নাকৰ বিন্ধাও দুটা কিন্তু কাম এটা ঘাম লোৱা কিন্তু মুখ এখন কাম কিন্তু বহুতে আমি দুটা বুলি শুনিছিলোঁ কোৱা আৰু কোৱা গতিকে খাওঁতে সাৱধান কওঁতেও সাৱধান দেবতা খবৰ মাধৱকে আদিমূল যজুবেৰী বিপ্ৰসে বিষ্ণুৰ অনুকূল হেন জানি তপস্বী শিক হবে বোধ ধেনু মানে মাৰু যতা যজ্ঞ কণী আপুনি মৰিবি হৰি খাইবাক নপায় বিষ্ণুৰ ধৰ পৰময় পায় হেন শুনি কংস কালে বিমোহিত চিত্ৰ ব্ৰাহ্মণ হিংসাকে মানি লেক মহাহিত এহি হক বুলি আদে শিৰা কংসৰাজ গৃহত্ৰ পখিলাৰ পাছে ভাঙ্গিয়া সমাজ দুষ্ট দৈত্র গণ পাছে নানা দেখ পক্ষী মারবে লাগিলা গরু ব্রাহ্মণত পক্ষী আয়ুষিরি যখন ধর্মে যতে ককৈলান বৈষ্ণৱ বিৰুদ্ধ কৰৈ সকলে নিৰ্জান হেন জানি সমস্তে হোম নিহিত বুধ বৈষ্ণৱক নকৰিবা কিঞ্চি তুমি জয় কৃষ্ণ বৈষ্ণৱক নকৰিবা কিঞ্চিতো বিৰোধ বৈষ্ণৱ আৰু ব্ৰাহ্মণৰ বিৰোধ কৰিবলৈ লাগিল কংসৰ মন্ত্ৰণাদাতাসকলে তেওঁলোকে কি বুলি মন্ত্ৰণা দিছে যে সেইগৰাকী ইন্দ্ৰ আৰু দেৱতাসকল ৰণচেৰ ৰণৰ পৰা পলায়ন কৰোঁতা তেওঁলোকক ৰণচেৰ বুলি কয় গতিকে সিহঁতে আপোনাক কি কৰিব একো কৰিব নোৱাৰে আৰু সেইগৰাকী হৰি সকলোৱে হৃদয় হৃদয়হে থাকে আৰু সেই হৰি কেনেকৈ জীয়াই থাকে অসুৰসকলৰ চিন্তা চাওক অল্প বুদ্ধি যে ঋষিমুনিসকলে তেওঁৰ চিন্তা কৰে আৰু তেওঁলোকে ধেনু গায়কে আদি কৰি পঢ়ি কৰি কি কৰে তেওঁক
অন্ন আৰু দুগ্ধ যোগান ধৰে, অমৃত যোগান ধৰে। সেইকাৰণে তেওঁলোকৰ হৰি আজিলৈকে জীয়াই আছে। যদি আপুনি আমাক উপদেশ দিয়ে, আদেশ দিয়ে যে ধেনু গাইকে আদি কৰি ঋষিসকলক যদি আপুনি নিধন কৰাৰ আপুনি আদেশ দিয়ে, তেনেহ'লে তেওঁলোকক নিধন কৰিলেই তেওঁলোকৰ হৰিজন নিজে নিজে মৰি থাকিব, খাবলৈ নাপাব। ভক্তসকলে তেওঁক খুৱাই থাকে আৰু তেওঁ জীয়াই আছে। চব তেওঁলোকৰ এনেকুৱা অল্প বুদ্ধি চিন্তা। গতিকে হৰিক এনেকেও তেওঁলোকে মাৰিব বিচাৰে। অজ্ঞানীসকলে নিজকে ভগৱান বুলি ভাবি তেওঁলোকে ভগৱন্তক কেনেকে কি কৰে, অন্যায় কৰিব বিচাৰে। ক'ত ভগৱান আছে? আজিৰ দিনটো ভগৱান বিশ্বাস কৰে বুলি কোৱা মানুহ এতিয়াও আছে। ভগৱন্তই সৃষ্টি কৰা চন্দ্ৰ সূৰ্যৰ তাপ নহ'লে, পোহৰ নহ'লে এদিনো শান্তিৰে থাকিব নোৱাৰিব। যিসকলে বিজ্ঞানৰ দোহাই দি ভগৱান নাই বুলি তেওঁলোকে দাবী কৰে, তেওঁলোকে চন্দ্ৰ সূৰ্য তৈয়াৰ কৰিব পাৰিব? বিনামূলীয়াকৈ বায়ু যোগান ধৰিব পাৰিব নেকি? বিজ্ঞানে ধৰা বায়ুখিনি, ফেনৰ হাৱা, এইবিলাক চব টেক্স দিব লাগে। কিন্তু ভগৱন্তই এনেকুৱাকে তৈয়াৰ কৰিছে, আমি তেওঁৰ পৰা লোৱা বস্তুখিনি 100% টেক্স দিব লাগে।